বৰ ভাল কমকৈ বুজিব পৰা হৈ আছে। শুলেই টোপনিটো যায়। মোৰ সেইদিন অহা দিন ধৰি যদি অকণমান টোপনি গ'লহেঁতেন। খুৰীদেউ সুধি আছে টোপনি আহিছেনে নাই, কিন্তু মইহে জানো মোৰ টোপনি নাই অহা। মোৰ ছোৱালীকেইজনী নিজৰ এখন ঘৰ থাকোঁতে ক'ত বা থাকিব লগা হৈছে। ক'তনো আহি শুইছেহি। মুখবোৰ দেখিলে ইহঁতৰ বেয়া লাগি থাকে। মোৰ বাৰু যেন তেন। আৰু ইহঁতি হ'ল হাজিৰা কৰি দিন হাজিৰা কৰি যিকেইটা পায় তেনেকেই খাই বৈ থকা মানুহ। দিগদাৰ দিয়া নিচিনাও লাগিছে। কথাবিলাকত লগা নাই খুৰীদেউহঁতে যেন কিবা বেয়া পাইছে। বহুত ভাল মানুহ, বহুত মৰমীয়াল মানুহ, কিন্তু নিজৰহে বেয়া লাগে সদায় এনেকৈ আনক দিগদাৰ কৰিবলৈ। এদিন দুদিনকৈ আহি আজি 3 দিন হৈ গ'ল। এতিয়ালৈকে আমি বেলেগৰ ঘৰত এনেকৈ খাই বৈ থাকিছোঁ, কিন্তু সোনকালে মই কিবা এটা ব্যৱস্থা কৰিব লাগিব। মোৰ গাঁৱৰ ঘৰখনলৈকে যামগৈ। তাতো দেউতা আছে যেতিয়া কথাবোৰ খুলি ক'মগৈ। পলাই অহা দিন ধৰি সেইখন ঘৰত আৰু ভৰি দিয়া নাই, কিন্তু হ'লেও উভতি গ'লে কিজানি দেউতাই মানেই। দেউতাই এনেও মোক বহুত ভাল পায়। কিবা এটা কৰি চাওঁচোন। সদায় এনেকৈ ইয়াত থাকিবলৈ বেয়াও লাগিছে নহয়। বাৰে বাৰে এটা কথাতেই মোৰ দুখ লাগিছে। এখেতে বাৰু এতিয়ালৈকে খবৰ এটা কৰা নাই নহয়। আমিনো ক'ত আছোঁ, কি কৰিছোঁ। মাৰ কথাত মোৰ দুখ লগা নাই বেছিকৈ, কিন্তু তেখেতৰ কথাই মোক বেছিকৈ খাই মাৰিছে। আগতে শুই দিওঁ, তেতিয়াই টোপনি গুচি যায়। এতিয়া দিনটো বহুত যেন দীঘল লগা হৈছে, টোপনিয়ে নাযায়। কেতিয়াবা ৰাতিপুৱাই এনেই আকৌ ঢেৰ মাছ। এতিয়া আলহীকেইজনী আছে বোলো, মাছ এটা আনো। এতিয়া আকৌ মাছেই লগা নাই আজি। গৰৈ পুঠি দুটামান পালেও এই ছোৱালীকেইজনী সৰু সিহঁতি খাব পাৰিলেহেঁতেন। মই ততাতয়াকৈ ৰাতিপুৱা সোনকালে উঠি বোলো মাছ এটাকে আনি লওঁচোন, তেতিয়া ভাতকেইটা বনায়ো ভাল লাগে, আলহীক খুৱায়ো ভাল লাগে। এতিয়া আকৌ মাছেই নাই বাপেকে। তাকে মাছ কেইটামান আহে বুলি ভাবিছিলোঁ। ভাতকেইটা বনায়ো ভাল লাগিব, আলহী আছে। তই পিছে ৰাতিপুৱাতে কি মন কৰি আহিলিনো আজি? বস্তু এটা বিচাৰি আহিছো। ৰাতিপুৱাতে আহিব লগা হ'ল। ভাজি বনাবলৈ লৈ পেলাই চাইছো, দেখিছো মিঠাতেল নাই। মিঠাতেল 2 আঙুলমান দেচোন মোক ধাৰলে। ৰাতিপুৱা ধাৰ কৰিবলৈ ভাল নালাগে, কিন্তু উপায়ো নাই যে, আকৌ ভাজি বনাব নোৱাৰি বোলো তোৰ পৰা আনোগে। সেইটো কথা। মই বোলো ৰাতিপুৱাখন তই কামৰ পৰা আজৰিয়ে নাপাওঁ, আকৌ আজি আমাৰ ঘৰলৈ কেলে আহিলি? আমাৰ এই আনি থৈছিলে, এইকেইদিন বস্তু আছে বাৰু, আলহী আছে যে, নহ'লে 2টা মানুহৰ কাৰণে এনেকৈ বস্তু আনি নথয় বাৰু। এতিয়া বস্তু আছে, তই লৈ যাব পাৰিবি বাৰু। বহ। মই পাওঁতো তোৰ ওচৰত, তই মানে কমকৈ থাকিলে অকণমান দিয় যে, সেইগুণেহে আহিছো। নবহুৱে দে, মোৰ বনাবলৈ দেৰিয়ে হৈছে। তহঁতৰ ঘৰ আলহী কোন আহিছেনো? তহঁতৰ ঘৰ তেনেকৈ আলহী নাহেই। ছোৱালী দুজনীমান মই এদিন খেলি থকা দেখিছো। মই বোলো কোন আকৌ ইহঁতৰ ঘৰলৈ কোন বা আহিছে? আলহী মানে ভতিজা বুলিয়ে ধৰিব পাৰ। মোৰ ভতিজা ছোৱালী আহিছে। ইয়ালৈ আগতে অহা নাই নেকি? ছোৱালী দুজনী আৰু লগত কোন আহিছে? ছোৱালী দুজনী নে তোৰ ভতিজা? আগতে দেখা নাই যে ইয়াত অহা এবাৰো। তোৰ এনেকুৱা ভতিজা ছোৱালী আছে বুলি মই আকৌ গমেই নাপাওঁ। নহয়, ছোৱালী দুজনী সৰু আৰু এজনী ছোৱালী আছে। সিহঁতৰ মাক মোৰ ভতিজা ছোৱালী। তাই মানে আহিছে। আগতে সময় তেনেকৈ পোৱা নাছিলে, এতিয়া বিয়াৰ পিছতে আহিছে আৰু ফুৰিবলৈ। সেইটো কথা। সেইগুণে আগতে দেখা নাই। আলহী দেখোন। আপুনি ওচৰৰে নেকি? এই আমাৰ ওচৰৰে আকৌ কলিমাই। এই মাজে মাজে আমাৰ ঘৰলৈ আহি থাকে আৰু। তোমালোকক দেখিছে বোলে, সুধিছে কোন আলহী আহিছে। মই কৈছোঁ বোলো মোৰ ভতিজা ছোৱালী আহিছে আৰু তাইৰ ছোৱালী আহিছে বোলো। হয় নেকি? ভালেই দিয়ক, মই চাহ কৰিছিলোঁ, ব'লক আপুনিও খাব। চাহ নালাগে নেকি? মই মানে দাইলটো সিজিবলৈ দি থৈ আহিছিলোঁ, বতোৱাটো দাইলৰ পাতি থৈ আহিছিলোঁ। এই ওচৰৰ পৰা বোলো তেল অকণমান নাইকিয়া হ'ল, তেল অকণমানকৈ আনোগে। চাহ নালাগে বেলেগ এদিন খাম দে। নাই চাহ আমিও খোৱা নাই। মই পিঠা 2টামান বনাইছিলোঁ, ব'লক খাই যাব, একো নহয়। কলি তাই ইমানকৈ কৈছে যেতিয়া ব'ল খাই যাবি। কিমান যে মৰম পাইছোঁ ঘৰখনত, একদম ঘৰৰ দৰে থাকিবলৈ পাইছোঁ। ঘৰৰ নিচিনাকৈ নিজে বনাইছোঁ, লৈছোঁ, খাইছোঁ। খুৰীদেউক কেনেকৈনো কওঁ মই যামগৈ বুলি? ক'বলৈকে বেয়া লাগিছে। মুখখন দেখিলে ক'বই নোৱাৰি। অথনি ক'ম বুলি ভাবিছিলোঁ, সেয়া আমি খাম বুলিয়ে মাছ বৰশী বাই আছেগৈ। ছোৱালী কেইজনীক ইমান ধুনীয়াকৈ ইমান প্ৰতিপাল কৰিছে, ইমান মৰমত ৰাখিছে। কেঁচুৱাজনীক সৰিয়হ তেলেৰে মালিচ দিছে। মোৰ মায়ে যিখিনি কৰিব লাগিছিলে তেওঁ কৰিছিলে। ইটো ভাল সিটো বেয়া তেওঁৰ পৰাই শিকিছোঁ। এইকেইদিনতে বহুত কথা শিকিছোঁ আৰু যাবলৈকে মন যোৱা নাই। ইমান মৰম কৰিছে, কিন্তু হ'লেও ক'ব লাগিব। এতিয়া লগ পালে মই খুৰীদেউক কথাটো ক'ম যে মই যামগৈ বুলি।
খুৰীদেউহঁতে অলপো বেয়া পোৱা নাই থকাৰ কাৰণে, কিন্তু হ'লেও কিবা এটাতো স্থায়ীকৈ থাকিবলৈ মই ভাবিব লাগিব। এনেকৈ সদায় বেলেগৰ ঘৰত বেয়া লাগে নহয়, বেলেগক দিগদাৰ দিয়া নিচিনা লাগে। তাহাঁতৰ টকা পইচাৰ এনেও অলপ অভাৱ দেখি আহিছোঁ, সেইকাৰণে আমাক এজনী মানুহ নহয় 4জনীকে মানুহ এনেকৈ থাকিছে, ৰাখিছে, খুৱাইছে, বেয়া লাগে নহয়। এতিয়া ক'ম আৰু মই খুৰীদেউক, এই ছোৱালীজনী যে আৰু মাটো, তই কিয় এনেই নাথাক বাৰু? ভাত সাজ এইকেইদিন কোনো দিনাখন তাই মোক বনাবলৈ দিয়া নাই। মই বনাম বুলি আহিছিলোঁ, তই বনালিয়ে দেখোন। খুৰীদেউ একো নাই দিয়ক, মই ইমান গাভৰু মানুহজনী থাকোঁতে আপুনিনো কিয় বনাব লাগে? মোৰ এইখন ঘৰ একদম নিজৰ ঘৰৰ নিচিনাই লগা হৈছে, সেইকাৰণে ভাবিলোঁ ময়ে ভাতটো পাতি দিওঁ। আৰু খুৰীদেউ ময়ো ঘৰখনত আগতে যিটি কৰি ফুৰোঁ যে, এনেই বহি থাকিবলৈ বৰ বেয়া লাগে। আপোনালোকৰ ঘৰত তেনেকৈ একো কামেই নাই, আপুনি কৰিবলৈকে নিদিয়ে। ছোৱালীজনী অকণমান শুইছিলে, সেইকাৰণে বোলো ভাতকেইটা ময়ে পাতি দিওঁ। হ'ব বাৰু দে, মোৰ এইকেইদিন আৰামেই হৈছে আৰু, কাম বুলিবলৈ তেনেকৈ ইমান নায়েই। ভাত সাজ বনোৱা, খোৱা আৰু ঘৰ দুৱাৰ বেছিকৈ চাফা কৰি থাকিবলৈ আমাৰ ডাঙৰ ঘৰ দুৱাৰ নহয়েই। এই ডিমকেইটা লচোন, ডিমকেইটা সিহঁতলৈ দি দিবি, এটা এটা বইল কৰি ল'বি, আমালৈও দিবি। তইও খাবি এটা ভালকৈ, এইবোৰ শক্তি পোৱা বস্তু খাব লাগে এইটো সময়ত ভালকৈ। আৰু যদুৱে আনি দিছে, মানে মোক সি বৰশী বাই থকা দেখিলে আৰু মাছ নোপোৱাও দেখিলে, সেইকাৰণে বোলে ডিম কেইটামানকে লৈ যাওঁ। ই আমাৰ ওচৰৰ এই ডালিমিহঁতৰ ঘৰৰ পৰা আনিছে। আয়ো খুৰীদেউ, এইবোৰনো কিয় কৰিব লাগে? আৰু কিমান মৰম নকৰে আমাক আপোনালোকে। এনেকৈ মৰম কৰি থাকিলে আমি আপোনালোকক পাহৰিব নোৱাৰিম, ইয়াৰ পৰা যাবই নোৱাৰিম খুৰীদেউ। এনেকৈ মৰম কৰি কৰি আমাক আৰু আপুনি আপোন কৰি নল'ব খুৰীদেউ। খুৰীদেউ, মোৰ ছোৱালী কেইজনী আৰু মই বহুত মৰম আকলোৱা। আপুনি আমাক এনেদৰে মৰম দি আপোনাৰ পৰা আঁতৰি যাব নকৰিব খুৰীদেউ এনেকুৱা। আৰে কথা কিছুমানো যে ক আৰু, কোনে কৈছে তোক আঁতৰি যাবলৈ? তহঁতি ইয়াতে থাকিবি আকৌ, তহঁতি মোৰ ছোৱালী। নাই খুৰীদেউ, এদিন দুদিনকৈ আজি 4টা দিন পাৰ হ'ল। কিবা এটা স্থায়ীটো থকাৰ ব্যৱস্থা কৰিব লাগিব। মোৰ গাঁৱত মোৰ মা দেউতা আছে, তালৈকে যাওঁ নেকি খুৰীদেউ এপাক? আপোনালোকৰ ঘৰলৈ মাজে মাজে আহি থাকিম, কিন্তু মোৰ ছোৱালী ডাঙৰজনী, তাই পঢ়াৰ কথাও আছে, সিহঁতৰ ভৱিষ্যতৰ কিছুমান কথা আছে। আপোনালোকৰ ঘৰত বহুত মৰম পালোঁ, যাবলৈ মন যোৱা নাই, কিন্তু হ'লেও ভৱিষ্যতৰ কথা ভাবি এদিন নহয় এদিনটো যাবই লাগিব, নহয় জানো খুৰীদেউ? আপুনিয়ে কওকচোন বাৰু, এনেকৈনো সদায় কেনেকৈ থাকোঁ বাৰু? বুজি পাওঁ মই, সদায় থাকিবি বুলি নকওঁ, কিন্তু কেইদিনমানতো থাক। তোৰ ছোৱালীজনী অকণমান ডাঙৰ হৈ লওক, তাৰপিছত যাবি। তহঁতি আছ, ঘৰখন গোটেই ভৰি পৰিছে। এতিয়া যোৱাৰ কথা মই ভবাই নাছিলোঁ, তই এনেকৈ কৈ দিলি, মোৰ মনটো বহুত বেয়া লাগিছে। ঘৰখন গোটেই খালী খালী হৈ যাব। 2দিনমান থাকচোন তই। ঘৰখনত 2টা প্ৰাণী অকলে অকলে থাকোঁ, তই কেতিয়াও নাভাবিবি তহঁতি থকাৰ কাৰণে আমাৰ কিবা দিগদাৰ হৈছে বুলি। তেনেকুৱা একো হোৱা নাই, তই 2দিনমান অন্ততঃ থাকি যা। তাৰপিছত মই তোক নিজেই ক'ম যাবলৈ, কাৰণ যি হ'লেও তোৰো এখন ঘৰ আছে, গাঁৱত নিজৰ মা দেউতা আছে, সেইকাৰণে এনেকৈ ৰাখি থোৱাটো ভুল হ'ব। মাজে মাজে কিন্তু আহি থাকিবি। হ'ব খুৰীদেউ, মাজে মাজে মোৰ যেতিয়াই মনত পৰে তেতিয়াই আহি থাকিম, কিন্তু আপুনি বুজি পাইছে ন মই কিয় যাম বুলি কৈছোঁ? মই এইবোৰ বুজি পাওঁ দে, তোৰ ঘৰত নিজৰ মা দেউতা আছে বুলি ক'লি নহয়। তই এবাৰ গৈ আহ, পিছত যদি কিবা আকৌ অসুবিধাত পৰ, আমাৰ ঘৰলৈ সদায় মনত পেলাবি। মোৰ ঘৰৰ দুৱাৰ তোৰ কাৰণে সদায় খোলা আছে। মাজে মাজে খবৰ খাতি লৈ থাকিবি। যদুৰ ফোন নাম্বাৰটো লৈ যাবি লিখি পেলাই, আৰু ময়ো তোৰ খবৰ লৈ থাকিম। আৰু যদি তোৰ কোনো ধৰণৰ বিপদ হয় যদুক কবি, আৰু যদুৱে গৈ তোক বাছ ষ্টেণ্ডত থৈ আহিবগৈ। কিন্তু কেইদিনমান থাক তই, কাইলৈকে যাব নালাগেচোন আই। হ'ব বাৰু খুৰীদেউ, কাইলৈ নাযাওঁ, কাইলৈ থাকি দিওঁ আৰু পৰহিলৈ যামগৈ। হ'ব দে, তোৰ এইখন ঘৰ সদায় তোৰ কাৰণে আছে। তই এতিয়া চিন্তা কৰি নাথাকিবি, ধুনীয়াকৈ ভাত বনা আৰু আমি ভাত খাওঁ, অকণমান ফূৰ্তিকৈ থাকিবি আকৌ। ইমান গাভৰু বয়সত এনেকৈ মন মাৰি নাথাকে নহয়, ভাল মনে ধুনীয়াকৈ ওলাই যাবি। মই তোৰ আৰু তোৰ ছোৱালী কেইজনীৰ লগত সদায় আছোঁ, বুজিলি? খুৰীদেউ, মই সৰু থাকোঁতেই মোৰ মা ঢুকালে। মই আপোনাক আজিৰ পৰা মা বুলিয়েই মাতিম দেই। মোৰ ঘৰত মা আছে যদিও সেয়া মোৰ নিজৰ মা নহয়, মোৰ মাহীমাহে। আপোনাক মই একদম নিজৰ মাৰ দৰে লগা হৈছে অ'। মই আপোনাক মা বুলি মাতিম দেই আজিৰ পৰা। হ'ব, মাতিবি, মই ভালহে পাওঁ আকৌ। বন্ধুসকল, অহাটো খণ্ডত আপোনালোকে দেখিবলৈ পাব টিনাক তাইৰ ঘৰৰ মানুহবিলাকে আদৰি ল'বনে? অহাটো খণ্ড চাবলৈ আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে থকা বেল আইকনটো দবাই লওক, তেতিয়াহে আপোনালোকে সময়মতে ভিডিঅ'বোৰ চাব পাৰিব। আৰু আপোনালোকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব যে আপোনালোকৰ চাই কেনেকুৱা লাগিল। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। আৰু যদি আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই, তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, আপোনালোকে তাত গৈ চাই ল'ব পাৰিব। ধন্যবাদ।